বলিয়া কুকুর রূপজ্যোতি কর্মীক নাকি অসম সরকার হায় হায় অধ্যক্ষর উপাধ্যক্ষ হায় হায় অধ্যক্ষর পক্ষপাতমূলক আচরণ বন্ধ করা। যোৱাকালি বিধানসভাত যি নজিৰবিহীন ঘটনা ঘটিল তাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। কালিৰ দিনটো আচলতে ইতিহাসৰ বুকুত সঁচাকৈ এক কলা দিন হিচাপে চিহ্নিত হৈ ৰ'ব। এইকাৰণেই অসম মাতৃৰ প্ৰতিজন সন্তানে অসম আইৰ প্ৰতিজন সন্তানে আমি লাজ অনুভৱ কৰিছোঁ, আমি দুখ পাইছোঁ। এওঁলোকে আমাৰ ভাগ্য বিধাতা নেকি? এওঁলোকে আমাৰ আইন প্ৰণেতা নেকি? এওঁলোকেই অসম নিৰ্মাণ কৰা 126জন বিধায়ক নেকি? কেতিয়াবা কৈ যোৱা মনীষীসকলে গাহৰিৰ পালৰ নিচিনা এক পৰিৱেশ, গাহৰিৰ গঁৰালৰ নিচিনা এক পৰিৱেশ, মাছ বজাৰৰ নিচিনা এক পৰিৱেশ কালি বিধানসভাত দেখিলোঁ। গৰু বজাৰৰ নিচিনা বিধানসভাত পৰিৱেশ দেখিলোঁ। অতিকৈ লাজ লাগিছে। আজি এজন পাতি গুণ্ডা সদৃশ বিধায়ক ৰূপজ্যোতি কৰ্মী তেখেতে বিৰোধীৰ দুগৰাকী তিনিগৰাকী বিধায়কলৈ তেওঁ আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। তেওঁ ফটুৱা বুলি গালি পাৰিলে, তেওঁ বান্দৰ বুলি ক'লে, তেওঁ মাইক ভাঙি দিয়াৰ হুংকাৰ দিলে, তেওঁ আক্ৰমণ কৰিবলৈ চোচালৈ গ'লে। বিধায়ক চেয়াৰমেন আলী অখিল গগৈৰ সন্মুখত চোচা ল'লে, তেওঁ আক্ৰমণ কৰিলে, শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ তেওঁ উদ্যত হ'ল। তথাপি অতি দুখ আৰু পৰিতাপৰ বিষয় যে বিধানসভাৰ উপাধ্যক্ষ মহোদয় তেতিয়া কি কৰি আছিল, তেওঁ কিয় নিলম্বন কৰাৰ হ'ল। অথচ বিৰোধীৰ বিধায়ক সাধাৰণ কথা ক'লে এই দুৰ্নীতিৰ বিৰুদ্ধে অলপ মাত মাতিলে নিলম্বন কৰে অখিল গগৈক। কিন্তু কালি মাৰিবলৈ উদ্যত হোৱা, আক্ৰমণ কৰিবলৈ উদ্যত হোৱা, সেইটো বিধানসভাৰ ভিতৰত নহ'লে এই কাজিয়াটো যদি বাহিৰত হ'লেহেঁতেন কিজানি অখিল গগৈ আৰু চেয়াৰমেন আলীক ৰূপজ্যোতি কৰ্মী হত্যাই কৰি দিলেহেঁতেন। ৰাতিৰ আন্ধাৰত যদি এই বিধায়কসকলৰ লগত কাজিয়াটো লাগিলেহেঁতেন, ৰূপজ্যোতি কৰ্মী কিজানি অখিল গগৈ আৰু চেয়াৰমেন আলীক কলমেৰে বা চাকুৰে সানি দিলেহেঁতেন, হত্যা কৰি দিলেহেঁতেন। বিধানসভাৰ ভিতৰত কাৰণে সেইকাৰণে তেওঁ হত্যা কৰিব নোৱাৰিলে। গতিকে এই ৰূপজ্যোতি কৰ্মী এটা পাগল, মানসিক বিকাৰগ্ৰস্ত, তেওঁ পাতি গুণ্ডা, তেওঁৰ মগজুত বৰ্তমান মগজু শুকাই গৈছে। তেওঁ কেতিয়া কি কয় তেওঁ নিজে নাজানে। গতিকে এই যে ৰূপজ্যোতি কৰ্মীৰ নিচিনা এগৰাকী অভদ্ৰ, অসভ্য, অসাংবিধানিক ব্যক্তি, তেখেতক নাকি লগাবলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু ৰূপজ্যোতি কৰ্মীক মানসিক চিকিৎসা কৰিবলৈ বিধানসভাৰ অধ্যক্ষ মহোদয়ক মই আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি চিকিৎসা কৰিব নোৱাৰে, ৰাইজৰ দলে সেই ৰূপজ্যোতি কৰ্মীৰ চিকিৎসাৰ বাবদ মই ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে 10 লাখ টকা ৰূপজ্যোতি কৰ্মীৰ চিকিৎসা বাবদ মই ব্যয় কৰিম বুলি মই সদম্বে ঘোষণা কৰিছোঁ অসম মাতৃৰ বুকুত। এই পবিত্ৰ সৰুক্ষেত্ৰী বা পাকাবেতবাৰীৰ বুকুত থিয় হৈ মই সদম্বে ঘোষণা কৰিছোঁ। কাৰণ তেওঁ 126জন বিধায়কৰ এজন বিধায়ক। অসম মাতৃৰ প্ৰতিজন মানুহৰ দায়িত্ব আছে, সেইকাৰণে মই দায়িত্ব লৈছোঁ। ৰূপজ্যোতি কৰ্মীক যদি মেণ্টেলি চিকিৎসা প্ৰদান কৰিব লাগে মই 10 লাখ টকা ব্যয় কৰিম। আৰু চৰকাৰক মই দাবী জনাইছোঁ তেওঁৰ মানসিক চিকিৎসাৰ নিশ্চিতভাৱে প্ৰয়োজন আছে। তেওঁক তেজপুৰ মেডিকেল হস্পিটেলত প্ৰেৰণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এই যে ঘটনা সংঘটিত কৰিলে তাৰ কাৰণে ৰূপজ্যোতি কৰ্মীক বিধানসভাৰ পৰা এইটো বছৰৰ কাৰণে অন্তত অব্যাহতি দিব লাগে। আৰু এনেকুৱা অভদ্ৰ বিধায়ক প্ৰয়োজন সাপেক্ষে বিধায়ক পদ খাৰিজ কৰিবলৈ মই দাবী জনাইছোঁ। আমাৰ বিধানসভাৰ গৰিমা বিনষ্ট হোৱা কোনো কাম যাতে কোনো বিধায়কে কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছোঁ। আৰু এক অধ্যক্ষ আৰু উপাধ্যক্ষ বিজেপিৰ ভৰি চেলেকা এই দুগৰাকী ব্যক্তি নমন মমিন আৰু বিশ্বজিৎ দৈমাৰী, বিজেপিৰ এওঁলোকৰ এই চৰিত্ৰ নেকি? অধ্যক্ষ হৈ যি নিৰপেক্ষতা দেখিব লাগে, ৰাজনৈতিক পক্ষপাতমূলক আচৰণ যাতে তেওঁলোকে কৰিব নালাগে, তেওঁলোকে কি শিকিছে? তেওঁলোকৰ জ্ঞানৰ গৰিমা এয়াই নেকি যে অখিল গগৈ কিবা এটা সৰু কথা ক'লেই, চেয়াৰমেন আলী কিবা এটা সৰু কথা ক'লেই বিধানসভাৰ পৰা নিলম্বন কৰা হয় আৰু ৰূপজ্যোতি কৰ্মী মাৰ্ডাৰ কৰিবলৈ উদ্যত হ'ল, তথাপি সাধাৰণ নিলম্বন পৰ্যন্ত কৰা নহ'ল। গতিকে এই বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক বৰখাস্ত কৰিব লাগে আৰু নতুন উপাধ্যক্ষ আৰু অধ্যক্ষ নিযুক্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।